ভিসেৰা ৰিপোৰ্ট মানে কি জানেনে বাৰু বন্ধু বান্ধৱীসকল? মই কিন্তু নাজানো, আৰু নজনাটো নাজানো বুলি ক'বলৈ মই বেয়া নাপাওঁ। নজনাটো মই জানি ল'বলৈহে বিচাৰোঁ। সেইটো প্ৰসংগ লৈ পেলাই আজি ভিডিঅ'টো। নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আটাইকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু এতিয়া আহোঁ ভিসেৰা ৰিপোৰ্ট, যি নেকি জুবিন গাৰ্গৰ লগত এই ভিসেৰা ৰিপোৰ্ট ৰাজহুৱা হ'ব বুলি কৈছে। সেইটো কাৰণে আমি ভাবিছোঁ কি, কিন্তু এতিয়া মই এটা ফেচবুকত পোষ্ট পালোঁ আৰু তাত সুন্দৰকৈ উপস্থাপন কৰিছে। গতিকে মই ভাবিছোঁ আপোনালোককো কৈ দিওঁ, আৰু কিছুমানে হয়তো জানিবও পাৰে, কিছুমানে হয়তো নাজানিবও পাৰে, আৰু মোৰ ভিডিঅ'টো নজনাসকলৰ বাবেহে দেই। আৰু এবাৰ আহিছে দেই, ভিসেৰা পৰীক্ষা কি? ভিসেৰা পৰীক্ষাৰ অৰ্থ হ'ল মানে এজন ব্যক্তিৰ শৰীৰৰ বিভিন্ন অংগ পতংগ পৰীক্ষা কৰি প্ৰকৃততে মানুহজনৰ শৰীৰৰ ৰাসায়নিক দ্ৰব্য, ড্ৰাগছ অথবা বিষ আছেনে পৰীক্ষা কৰাটোকে বুজাই ভিসেৰা মানে পৰীক্ষা, গম পাইছেনে? সেইটোৱে মই ভাবিছিলোঁ কিনো ভিসেৰা দেই, মই একদম সঁচা কথা কৈছোঁ। এতিয়া আহোঁ মূল প্ৰসংগটোলৈ। প্ৰথমতে মই এইটো কৈ ল'লোঁ। ভিসেৰা ৰিপোৰ্ট আচলতে কৈছে নহয়, ৰাজহুৱা কৰিলেও মানে এখন কিবা কমিটি কৰিব, যাক নেকি বিশ্বাসযোগ্য তেনেকুৱা মানুহৰ হাততহে বোলে ৰিপোৰ্টটো দিব, গৰিমা গাৰ্গৰ হাতত। আৰু সেই তেনেকুৱা 12জনীয়া নে 7জনীয়া এখন কমিটি লাগিব। এতিয়া মই কৈ দিছোঁ অতনু ভূঞা, আৰু তেওঁ কৈছে যে ভিসেৰা ৰিপোৰ্টটো তেওঁ মতে লুৰিণ, অখিল বা গৌৰৱৰ হাতত দিয়াটো তেওঁ বিচাৰিছে, বা আমি হ'লেও বিচাৰিছোঁ যোন জনা বুজা মানুহ তেওঁলোকক দিয়ক। গতিকে জুবিন গাৰ্গক ন্যায় দিব লাগে। সমগ্ৰ অসমজুৰি এই দাবী উপস্থাপন হৈছে। শুকুৰবাৰে নিশা জুবিন গাৰ্গৰ সমাধিস্থলীৰ কাষলৈ গৈ কান্দি কান্দি জুবিনৰ হৈ ন্যায় বিচাৰিলে পত্নী গৰিমা গাৰ্গে। সঁচাকৈ বৰ একদম মানে সেই চিনটো যেতিয়া দেখিছোঁ, গৰিমা গাৰ্গ তালৈ গৈছে সেই মাজ ৰাতি, সঁচাকৈ একদম মানে কেনেকুৱা লাগিছে নিজকে বুজাব নোৱাৰোঁ দেই। বহুত বেলেগ হৈ গৈছে। আৰু নিজৰ স্বামীৰ কাৰণে যদি শ্মশানত গৈ ন্যায় বিচাৰিবলগীয়া হয়, তাতকৈ আৰু কিবা দুখৰ বিষয় বাৰু আছেনে? গৰিমাৰ আহ্বান, ন্যায় নোপোৱা পৰ্যন্ত সকলোৱে সামাজিক মাধ্যমত জুবিনৰ ন্যায় লাগে বুলি লিখিবলৈ দিছে। আপোনালোকে হয়তো সকলোৱে পাইছে। লগে লগে সকলোৱে সামাজিক মাধ্যমত জুবিনৰ হৈ ন্যায় বিচাৰি প্ৰচাৰ কৰি আছে। জুবিনে ন্যায় পাব লাগে। আন 10জনৰ দৰে ময়ো চিঞৰি চিঞৰি এই কথা ক'ব বিচাৰোঁ। প্ৰথম দিনাৰ পৰাই বিভিন্নজনে মোক জুবিনৰ হৈ ন্যায় বিচাৰি যুঁজিবলৈ আহ্বান জনাইছে। আপোনালোকে কিন্তু কি কয় নাজানো, মই কিন্তু অনুপম চক্ৰৱৰ্তীতকৈ অতনুৰ হেৰিখিনি মোৰ ভাল লাগে। কিয় নাজানো, আগতে অনুপম চক্ৰৱৰ্তীকো ভাল লাগিছিলে, কিন্তু অনুপম চক্ৰৱৰ্তী হৈছে দুমুখীয়া। আজিকালি প্ৰায়বিলাক সাংবাদিকে আপোনালোকে গমেই পাইছে কেনেকুৱা টাইপৰ। হ'লেও এইটো সময়ত যিহেতু মাত এষাৰ দিছে, সেইটো কাৰণে কিন্তু বহুত ভাল লাগিছে। অতনু ভূঞাকে হওক বা অনুপম চক্ৰৱৰ্তীকে হওক। মইতো অনুপম চক্ৰৱৰ্তীয়ে কিবা পোষ্ট দিলে তাত মানে দুমুখীয়া কথা কিছুমান কয় নহয়, খুচমাৰি কথাটো কয় যে, তাত কিন্তু মই তেওঁক সোধাই নেৰোঁ দেই। আপোনালোকে মোৰ ভিডিঅ' হয়তো চালে আপোনালোকে গম পাব। এতিয়া কথাটো হৈছে, প্ৰশ্ন হৈছে জুবিনক ন্যায় দিম আমি কেনেকৈ? জুবিনক অন্যায়ভাৱে হত্যা কৰা হ'ল নেকি? যদিহে জুবিন হত্যাৰ বলি হৈছে, তেনেহ'লে আমি সকলোৱে মিলি দোষীৰ বিৰুদ্ধে মাত মতাটো উচিত। দোষীৰ কঠোৰ শাস্তি দিয়াৰ প্ৰয়োজন। প্ৰাৰম্ভিক অৱস্থাত জুবিনৰ ছিংগাপুৰৰ সাগৰত স্কুবা ডাইভিং কৰি থকা অৱস্থাত মৃত্যু হৈছিল বুলি প্ৰচাৰ চলোৱা হ'ল। ইয়াৰ পিছত টুকুৰা টুকুৰকৈ ছিংগাপুৰৰ সাগৰৰ ভিডিঅ'বিলাক ৰিলিজ কৰা হ'ল। এই বিষয়ে SITয়ে কি তদন্ত কৰিলে এতিয়ালৈকে মই বুজি নাপালোঁ। হয়তো গোপন তদন্ত কৰিছে SITয়ে। হঠাৎ SITৰ জিম্মাত আৰক্ষীৰ জিম্মাত চাঞ্চল্যকৰ বক্তব্য আগবঢ়ালে শেখৰৰ মতে জুবিনক বিষ দি হত্যা কৰা হৈছে। জুবিনক বিষ দিছিল শ্যাম কানু আৰু সিদ্ধাৰ্থই। কিন্তু হত্যাৰ মোটিভ কি, এই বিষয়ে একো নক'লে শেখৰে। লগে লগে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ফৰ্মুলা উলিয়ালে। কোনোবাই ক'লে জুবিনৰ টকাৰ খেলিমেলি কৰিছিল সিদ্ধাৰ্থই, সেয়েহে সিদ্ধাৰ্থই জুবিনক হত্যা কৰিছিল। কিন্তু জুবিনৰ টকাৰ লগত শ্যাম কানু
কানুৰ কি সম্পৰ্ক আছিল তেনেহ'লে শ্যাম কানুৱে জুবিনক হত্যা কৰিলে কিয় ইয়াৰ উত্তৰ কাৰোৰ লগত নাই এতিয়া আহোঁ আন এক প্ৰসংগলৈ কোনো এজন ব্যক্তিৰ স্বীকাৰোক্তিৰ ভিত্তিত এজন ব্যক্তিক দোষী সাব্যস্ত কৰিব নোৱাৰে অভিযোগৰ পিছত এই অভিযোগৰ প্ৰমাণ লাগিব গতিকে শেখৰৰ কথা মতে সঁচাকৈয়ে যদি শ্যাম কানু আৰু সিদ্ধাৰ্থে মিলি জুবিনক বিষ খুৱাইছিল তেনেহ'লে ইয়াৰ প্ৰমাণ পোৱা যাব কেনেকৈ প্ৰমাণ পোৱা যাব জুবিনৰ মৌনত্বৰ পৰীক্ষাৰ পৰা প্ৰাৰম্ভিক অৱস্থাত জুবিনৰ মৃত্যুৰ পিছত জুবিনৰ মৌনত্বৰ পৰীক্ষা কৰা হ'ল ছিংগাপুৰত লগে লগে সামাজিক মাধ্যমত বিভিন্নজনে দাবী উপস্থাপন কৰিলে কোৱা হ'ল যে গুৱাহাটীত পুনৰ জুবিনৰ মৌনত্বৰ পৰীক্ষাৰ প্ৰয়োজন জুবিন অনুৰাগীসকলৰ দাবীৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে জিএমচিত পুনৰবাৰ মৌনত্বৰ পৰীক্ষা কৰিলে এই মৌনত্বৰ পৰীক্ষাৰ লগতে আৰু অধিক উন্নত পৰীক্ষাৰ বাবে ৰাজধানী নতুন দিল্লীত ভিছেৰা পৰীক্ষাৰ সিদ্ধান্ত লোৱা হ'ল জুবিনৰ শৰীৰৰ কিছু অংশ কাটি ৰাজধানী দিল্লীলৈ পঠিওৱা হ'ল এইখিনি সময়ত জিএমচিৰ মৌনত্বৰ পৰীক্ষাৰ প্ৰতিবেদন ওলাল এই প্ৰতিবেদনৰ প্ৰতিলিপি এছআইটিয়ে গৰিমাৰ হাতত দিলে গৰিমাই প্ৰতিবেদন ৰিপৰ্ট ঘূৰাই দিলে এছআইটিক সেই প্ৰতিবেদনত কি আছে আমি নাজানো কিন্তু জানে গৰিমাই কিয়নো সেই প্ৰতিবেদন পঢ়িছে গৰিমাই প্ৰতিবেদন পঢ়ি কি পালে সেয়া জনোৱা নাই গৰিমাই কিন্তু সেই গৰিমাই শুকুৰবাৰে নিশা জুবিনৰ বাবে ন্যায় বিচাৰিলে তাৰ মানে মৌনত্বৰ পৰীক্ষাত জুবিনে যে অন্যায় সন্মুখীন হৈছে সেয়া উল্লেখ আছে নেকি জুবিনৰ বিষ খুওৱা বুলি মৌনত্বৰ পৰীক্ষাত লিখা আছে নেকি বন্ধু বান্ধৱীসকল মই গোটেইখিনি পঢ়ি চোৱা নাছিলোঁ কিন্তু এটা কথা এতিয়া মনটো বৰ বেয়াকৈ মানে খুন্দা মাৰিছে কথাটো কি জানেনে গৰিমা গাৰ্গে সকলোৰে আগত কৈছিলে যে মই এইবিলাক নাজানো মই ৰিপৰ্টটো চোৱাই না মানে লৈছোঁ আৰু ঘূৰাই দিছোঁ মই ৰিপৰ্টটো কি কৰিম কিন্তু এই মুহূৰ্তত মই পঢ়ি একে লাষ্টত যেতিয়া পালোহি কি অতুনু ভূঞাই সেইটো এটা পোষ্ট মানে ফেচবুকত পোষ্ট কৰিছে সেইটোহে মই আপোনালোকৰ ওচৰত কৈছিলোঁ গৰিমা গাৰ্গে জানিছে তেওঁ প্ৰতিবেদনখন বোলে পঢ়িছে আৰু তেওঁ জানিছে জানি পেলাই তেওঁ মানুহৰ আগত নাই পঢ়া বুলি কৈছে এতিয়া আপোনালোকে কি কয় মই সেইটো নাজানো কিন্তু তেওঁ কালি ৰাতি মাজনিশা জুবিনৰ সমাধিস্থলত গৈ পেলাই কান্দি কাটি তেওঁ কৈছে যে জুবিনৰ ন্যায় লাগে ইয়াৰ অৰ্থ কি আৰু সঁচাকৈ গৰিমা গাৰ্গে ৰাজহুৱা কৰিব লাগে নে নালাগে সেইটো মই নাজানো কিন্তু হয়তো মানে তদন্তৰ খাতিৰত তদন্তত কিবা ব্যাঘাত জন্মিব বুলি হয়তো তেওঁ কোৱা নাই চাগৈ নাজানো কিন্তু নতুন এটা কথা মই এই পোষ্টটো পঢ়ি গম পালোঁ গৰিমা গাৰ্গে প্ৰতিবেদনখনত গম পাইছে যে তেওঁ কি হৈছিলে আৰু কি হৈ পেলাই তেওঁ মৃত্যুমুখত পৰিছিলে গতিকে বন্ধু বান্ধৱীসকল মোৰ আৰু ভিডিঅ'টো দীঘল কৰি গৈ থাকিবলৈ মোৰ ধৈৰ্য নাই কাৰণ বহুত খংটো মানে মই কণ্ট্ৰোল কৰি ৰাখি পেলাইহে মই আপোনালোকৰ ওচৰলৈ ভিডিঅ'টো দিলোঁ প্ৰথম অৱস্থাত মই একদম নৰ্মেলি আছিলোঁ যেতিয়াই মই দেখি গ'লোঁ যে গৰিমা গাৰ্গে প্ৰতিলিপিটো পঢ়িছিলে আৰু তাৰ পিছত তেওঁ সকলোখিনি জানি বুজিহে এই কথাখিনি কৈছে তেতিয়াহ'লে এই কথাটো মানে কিমান গ্ৰহণযোগ্য সেইটো নাজানো কিন্তু তথাপিও মই কওঁ আৰু এটা কথা তেওঁ কৈছে ইতিমধ্যে দাখিল কৰিব কিন্তু এই প্ৰতিবেদনত আমি জানিব নোৱাৰিম নেকি এই প্ৰতিবেদন ৰাজহুৱা নোহোৱা পৰ্যন্ত জুবিনৰ মৃত্যুৰ ৰহস্য খোল নাখাব এনে অৱস্থাত অসমৰ জনতাই জুবিনৰ মৃত্যুৰ ৰহস্য জানিব নোৱাৰিব নেকি এছআইটিৰ মতে এই প্ৰতিবেদন ৰাজহুৱা নকৰাটো নীতি বহিৰ্ভূত ঘটনা কোনোবাই প্ৰতিবেদন চাব বিচাৰিলে আদালতত আবেদন কৰি প্ৰতিবেদনৰ প্ৰতিলিপি লাভ কৰিব এইটো যে একদম মিছা কথা কৈছে ইয়াৰ আগতে কংগ্ৰেছৰ মুখপাত্ৰ সেইজনে গৈছিলে কিন্তু তেওঁ চাব নোৱাৰিলে একে এইটো গুকাত মিছা কথা তেনেকৈ প্ৰতিবেদন চাবলৈ নিদিয়ে দেই সেইটো একদম মই এইখিনিতে খণ্ডন কৰিছোঁ কাৰণ সেই প্ৰীতম বুলি মই ভিডিঅ'টোত দিছিলোঁৱে ইয়াৰ দুদিন নে এদিনৰ আগৰ ভিডিঅ'টোত দিছোঁ তেওঁলোকে যেনেকৈ কৈছিলে যে আদালতত মানে কৰিব লাগিব আবেদন কৰিব লাগিব কিন্তু সেই কংগ্ৰেছৰ মুখপাত্ৰজন হয় তেওঁ উকিল হয় কিন্তু তেৱে নোৱাৰিলে আৰু আমাৰ নিচিনা সাধাৰণ মানুহে গৈ পেলাই বাৰু আবেদন কৰি আমি জুবিনৰ সেই পোষ্টমৰ্টম ৰিপৰ্ট চাব পাৰিম বুলি আপোনালোকে ভাবেনে এইটো একেবাৰে গুকাত মিছা কথা মই ভাবোঁ জুবিন
প্ৰেমীৰ ইচ্ছাক সঁহাৰি জনাই ৰাজ্য চৰকাৰে এই বিষয়টো সংক্ৰান্তত এক সিদ্ধান্ত গ্ৰহণ কৰা উচিত। ৰাজ্য চৰকাৰৰ ফালৰ পৰা SIT কাৰ্যালয়লৈ একাংশ সাংবাদিক আৰু ৰাজনীতিবিদক মতা উচিত। সেইখিনি অতুনু ভিয়াই কৈছে দেই। SIT কাৰ্যালয়লৈ চৰকাৰে মাতক। জুবিনৰ মৃত্যু সংক্ৰান্তত সঘনে মাত মাতি থকা গৌৰৱ গগৈ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ চৰকাৰে লগতে মাতক একাংশ জ্যেষ্ঠ সাংবাদিকক। তেওঁলোকক দেখুৱাওক ভিছৰা ৰিপৰ্ট। তেওঁলোকে সিদ্ধান্ত ল'ব জুবিনৰ মৃত্যুৰ ৰহস্য ফাদিল কৰিব পাৰে নে নাই। তেওঁলোকে অসমবাসীক জনাব প্ৰকৃততে জুবিনক বিষপান কৰাই হত্যা কৰা হ'ল নেকি। অন্যথা সকলোৰে সন্দেহৰ দৃষ্টিৰে চাব চৰকাৰক। পুনৰ কওঁ মই আকৌ বহুত দুখ লাগিছে। গতিকে মই ভিডিঅ'টো সামৰণি মাৰিছোঁ দিয়কচোন। পাৰিলে মই আকৌ এইটোৰ ওপৰত ভিডিঅ' এটা বনাম। গতিকে আপোনালোকক সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।